নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম নিটক লৈ। যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম দিব বা অলৰেডি পাছ কৰিছে সিহঁতৰ কাৰণে খুবেই ভাল খবৰ। যদি সিহঁতে মেডিকেল ফিল্ডত যাব বিচাৰে 12ৰ পিছত বা হায়াৰ ছেকেণ্ডাৰীৰ পিছত সিহঁতে যাব পাৰিব। তাৰ কাৰণে আপোনালোকে নিট দিব লাগিব। আৰু নিটৰ ফৰ্ম ফিল আপ চলি আছে। আপোনালোকে যদি এতিয়ালৈকে কৰা নাই কৰি ল'ব। এক্সাম হ'ব 3 মে 2026 তাৰিখে। তো ইয়াত আলোচনা কৰিম যে ৰেজিষ্ট্ৰেশ্যন ডেট কেতিয়ালৈকে থাকিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, এজ লিমিট কি থাকিব, এপ্লিকেশ্যন ফি কিমান হ'ব বা এক্সাম পেটাৰ্ণ কি হ'ব, সিলেবাছ কি থাকিব বা কি লেংগুৱেজত আপোনালোকে এক্সাম দিব পাৰিব আৰু কোৱালিফাইং পাৰ্চেণ্টেজ কিমান হ'ব আৰু কেনেকৈ অনলাইন আবেদন কৰিব। যদি আপোনালোকক ইম্পৰ্টেণ্ট ডেটছত যাওঁ, এই লিংকটো মই দি দিম ডেছক্ৰিপশ্যন বক্সত। লিংকটো পাব, ক্লিক কৰিলেই আপোনালোকে এনেকুৱা এখন পেজ পাব আৰু এই পেজত আপোনালোকে ভালকে ডিটেইলছত পঢ়ি ল'ব। মই আপোনালোকক জাষ্ট কি পইণ্ট কেইটা এই ভিডিঅ'ত আলোচনা কৰিম। তো অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে ফেব্ৰুৱাৰী 8 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হ'ল এপ্লাইৰ 8 মাৰ্চ 2026 আৰু এক্সাম ডেট অৰ্থাৎ আপোনালোকৰ এক্সাম হ'ব মে'ৰ 3 তাৰিখে 2026। এডমিট কাৰ্ড এতিয়ালৈকে কোনো সদৰি কৰা নাই এডমিট কাৰ্ডৰ বিষয়ে। যেতিয়া এডমিট কাৰ্ড দিয়ে বা পাব্লিছ কৰে আমি আপোনালোকক ভিডিঅ' যোগে জনাই দিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ইয়াত যদি এপ্লিকেশ্যন প্ৰচেছৰ বিষয়ে আপোনালোকে জানিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। লিংক এইটো হয় neet.nta.nic.in। যদি আপোনালোকৰ লাগে মই আপোনালোকক এটা কমপ্লিট ভিডিঅ' বনাই দিম যে কেনেকৈ আপোনালোকে নিটৰ কাৰণে আবেদন কৰিব পাৰিব। তো এইটো হ'ল প্ৰচেছ আৰু ইয়াত কি কি আপোনালোকে আপলোড কৰিব লাগিব, ফটো, ছিগনেচাৰ আৰু আপোনালোকৰ চাৰ্টিফিকেট। তাৰপিছত আপোনালোকে অনলাইন এপ্লাই কৰি দিব পাৰিব। এই নিট এক্সাম দিলে কি কি কোৰ্ছ আপোনালোকে পাব। MBBS আপোনালোকে কৰিব পাৰিব, BDS আপোনালোকে কৰিব পাৰিব, BAMS কৰিব পাৰিব, BHMS কৰিব পাৰিব, BSMS কৰিব পাৰিব, BUMS কৰিব পাৰিব, BVSC এণ্ড AH এইটো কোৰ্ছো আপোনালোকে কৰিব পাৰিব। তো এইকেইটা কোৰ্ছ আপোনালোকে যদি নিট UG দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে এইকেইটা কোৰ্ছ কৰিব পাৰিব। আৰু ইয়াৰ যোগ্যতাৰ বিষয়ে যদি আপোনালোকক কওঁ, আপোনালোকৰ মিনিমাম 17 বছৰ বয়স হ'ব লাগিব ডিচেম্বৰ 2026লৈ, ডিচেম্বৰৰ 31 তাৰিখলৈকে। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো অন অৰ বিফৰ 31 ডিচেম্বৰ 2009, 31 ডিচেম্বৰ 2009ৰ আগত আপোনালোকৰ জন্ম হ'ব লাগিব। নো আপাৰ এজ লিমিট, ইয়াত বয়সৰ কোনো সীমা নিৰ্ধাৰণ কৰি দিয়া নাই যে আপোনালোকে কিমানলৈকে দিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি কওঁ অৰ্থাৎ আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি কওঁ, আপোনালোকে 12 পাছ কৰা হ'ব লাগিব নতুবা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিয়া হ'ব লাগিব। ছাবজেক্ট কি কি থাকিব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি অৰ বায়'টেকনলজি আৰু ইংলিছ। নেশ্যনেলিটি কি, ইণ্ডিয়ান নেশ্যনেলিটিয়ে দিব পাৰিব, NRI দিব পাৰিব, OCIS দিব পাৰিব, PIOS দিব পাৰিব আৰু ফৰেন নেশ্যনেলছবিলাকেও কিন্তু দিব পাৰিব। এপ্লিকেশ্যন ফি যদি কওঁ তেনে ক্ষেত্ৰত জেনেৰেলৰ আপোনাৰ আহি যাব 1700 টকা আৰু আউটছাইড ইণ্ডিয়া যদি হয় 9500 টকা। জেনেৰেল EWSৰ আৰু OBC NCLৰ যদি কওঁ তেনে ক্ষেত্ৰত যদি ইণ্ডিয়ান হয় তেনে ক্ষেত্ৰত 1600 টকা আৰু আউটছাইড ইণ্ডিয়া হ'লে 9500 টকা। SC ST আৰু ফিজিকেলি হেণ্ডিকেপ আৰু থাৰ্ড জেণ্ডাৰৰ কাৰণে 1000 টকা ইণ্ডিয়াৰ আৰু আউটছাইড ইণ্ডিয়াৰ যদি হয় তেনে ক্ষেত্ৰত 9500 টকা। আপোনালোকৰ পে'মেণ্ট মোডটো আপোনালোকে ডেবিট কাৰ্ডৰ জৰিয়তে দিব পাৰিব, ক্ৰেডিট কাৰ্ডৰ জৰিয়তে দিব পাৰিব, নেট বেংকিং, UPI, ই-চালানো দিব পাৰিব। আৰু এক্সাম পেটাৰ্ণটো কৈ দিওঁ যে ফিজিক্সত আপুনি 45 কুৱেশ্যন পাব, টোটেল মাৰ্কছ থাকিব আপোনাৰ 180, কেমেষ্ট্ৰিত 45টা কুৱেশ্যন পাব, মাৰ্কছ থাকিব 180 আৰু বায়'লজি অৰ্থাৎ বটেনী আৰু জুলজি মিলাই 90টা কুৱেশ্যন থাকিব আৰু তাত মাৰ্কছ থাকিব 360। তো টোটেল কুৱেশ্যন থাকিব 180টা কুৱেশ্যন আৰু 720 টোটেল মাৰ্কছ থাকিব। মাৰ্কিং চিষ্টেমটো কেনেকুৱা হ'ব, যদি আপুনি এটা শুদ্ধ উত্তৰ দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে 4 মাৰ্কছকে পাব আৰু যদি এটা ভুল উত্তৰ দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে এটা নেগেটিভ মাৰ্ক পাব অৰ্থাৎ আপোনাৰ 1 মাৰ্ক এটা কটা যাব। আপোনালোকৰ এক্সাম মোডটো হ'ব অফলাইনত, পেন আৰু পেপাৰ বেছত। আপোনালোকে কোনো কম্পিউটাৰত এক্সামটো দিব নালাগে আৰু সময় থাকিব 3 ঘণ্টা। তাৰে পিছত
যদি আপোনালোকে নিট সিলেবাসৰ বিষয়ে সোধে আপোনালোকে যদি সিলেবাস বিচাৰে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰিব আৰু তাত সুধিব ডেফিনেটলি আমি আপোনালোকক সিলেবাসটো দি দিম তাৰ পিছত মিডিয়াম যদি কও যে আপোনালোকে কি ভাষাত এক্সামটো দিব পাৰিব ইংলিশ হিন্দী আসামিজ বেঙ্গলি গুজৰাটী কানাডা মালায়ালাম মাৰাঠী ওড়িয়া পাঞ্জাবী তামিল তেলেগু উৰ্দু মুঠ 13টা ভাষাত আপোনালোকে এই এক্সামটো দিব পাৰিব আপোনালোকৰ কোৱালিফাইং পাৰ্চেন্টাইল অৰ্থাৎ আপোনালোকে কোৱালিফাই কৰিব কাৰণে কিমান মাৰ্কস পাব লাগিব জেনাৰেল বা ইডব্লিউএছ লে 50 পাব লাগিব এসসি এসটি ওবিসি ৰ কাৰণে 40 আৰু যদি আপুনি জেনাৰেল হয় আৰু ফিজিক্যালি চ্যালেঞ্জ হয় 45 আৰু যদি এসসি এসটি ওবিসি হয় আৰু ফিজিক্যালি চ্যালেঞ্জ হয় 40 তো ইয়াৰ ওপৰতে আপোনাৰ অল ইন্ডিয়া বেসিছত মেৰিট লিষ্ট ওলাব এটো হল কোৱালিফাইং পাৰ্চেন্টেজ তাৰ পিছত নিট এক্সাম সেন্টাৰ বিলাক ক'ত হ'ব অসমৰ ভিতৰত বাক্সা বৰপেটা মঙ্গলদৈ ধুবৰী গোৱালপাৰা গোলাঘাট হাইলাকান্দি যোৰহাট নৰ্থ লখিমপুৰ নগাঁও নলবাৰী শিৱসাগৰ উদালগুৰি ডিব্ৰুগড় গুৱাহাটী শিলচৰ আৰু তেজপুৰ তো ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা কোৱেশ্চন থাকে বা কুৱেৰি থাকে আপোনালোকে এই সেকশনটোত আপোনালোকে চাব পাৰে আৰু যদি আপোনালোকৰ ইয়াৰ বাহিৰেও বেলেগ কিবা ডাউট থাকে আপোনালোকে আমাৰ কমেন্ট সেকশনত খুদি দিব নতুবা আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰি দিব তাতো আপোনালোকে খুদিব পাৰে আমাৰ ফালৰ পৰা আপোনালোকক সকলোকে বেষ্ট উইশেছ থাকিল আপোনালোকে সাকসেস হৈ যাওক তাৰে কামনাৰে ধন্যবাদ জয় অসম